বনৰছাৰ সন্ত্ৰাসত পুৱাই 3খনকৈ বিদ্যালয়ত হোৱা দুৱা বনৰছাৰ আতংকত বন্ধ 3খনকৈ বিদ্যালয় বিদ্যালয় 3খনৰ পিছফালৰ হাবিত আশ্ৰয় বনৰছাৰ বৰ্তমানে অব্যাহত কলিয়াবৰত বনৰছাৰ সন্ত্ৰাস সোমবাৰৰ পুৱাৰে পৰা কলিয়াবৰৰ বৰফকটি মিৰিভিটি ঢেকিয়াল কটিয়ৰি দেৱসত্ৰ বনৰছাৰ বিচৰণ শংকিত হৈ থকাৰ সময়তে বনৰছাৰ বিচৰণত পুৱাই হৈছৈ লাগিল 3খনকৈ বিদ্যালয় স্কুললৈ আহি বাঘৰ ভয়ত উভতিল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী জখলাবন্ধাৰ ৰামানন্দদেৱ গোস্বামী হাইস্কুল জখলাবন্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু আইচ পাব্লিক স্কুলৰ পিছফালে দেখা পোৱা গ'ল প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ পূৰ্বতে বিচৰণ কৰি গৰু ছাগলী নিধন কৰি আতংকৰ সৃষ্টি কৰা ঢেকিয়াপতীয়া বাঘটোৱে সোণাৰীগাঁও কামাখ্যাগাঁও সোণাৰী চাহ বাগিচা হাতীমূৰাৰ পৰা আহি নতুনকৈ কলঙৰ পাৰৰ হাবিয়নিত আশ্ৰয় লৈ আছিল বাঘটোৱে বৰফকটি মিৰিভেটি ঢেকিয়াল কটিয়ৰি দেৱসত্ৰ অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি কেইবাটাও ছাগলী আৰু গৰু নিধন কৰিছিল বন বিভাগে যোৱা নিশাও সেই ঠাইৰ পৰা খেদি পঠিয়াবলৈ প্ৰচেষ্টা চলাইছিল যদিও সফল হ'ব পৰা নাছিল অনুমান কৰা মতে নিশাই স্থান সলনি কৰি কলঙৰ পাৰে পৰা আহি জখলাবন্ধাৰ বৰ্তমানৰ স্থানত অৱস্থান কৰিছে বাঘৰ আতংকৰ পৰিৱেশ কাৰণ কলিয়াবৰত বহুত দিনৰ পৰা বাঘে আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে জনসাধাৰণৰ মানে জীৱন খুব নান হৈ গৈছে সন্ধিয়া হ'লে ঘৰ সোমাব লাগে এইটোকে আমাৰ বিদ্যালয়ৰ পিছফালে কালি ৰাতিয়ে বাঘ দিছিলে গতিকে আজি 3খন বিদ্যালয় আইচবাবে দিছোঁ কলং বিদ্যাপীঠ আৰু ৰামানন্দ উচ্চ মাধ্যমিক বিদ্যালয় 3খন বিদ্যালয় বন্ধ দিব লগা পৰিস্থিতি হৈছে কাৰণ এনেকৈ আমি বন্ধ দি থাকিব সদায় নোৱাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীৰ বহুত ক্ষতি হয় পৰীক্ষা ওচৰত থাকিছেহি গতিকে আমি কলিয়াবৰ মহকুমা প্ৰশাসনে অনুৰোধ কৰিছোঁ তেওঁলোকে যে অতি শীঘ্ৰে ব্যৱস্থা এটা কৰে যেন সুৰক্ষিত নিয়োজিত কৰি বাঘটোৱে পাহাৰলৈ লৈ যোৱা ব্যৱস্থা কৰে বাঘটো প্ৰত্যক্ষ কৰিছিল বাঘটো মই দেখা নাই কিন্তু আমাৰ সহকৰ্মীসকলে দেখিছে পিছফালে গৈ চাই আহিছেগৈ জেগাত আছে বাঘটো এতিয়া সঠিকে ক'ব পৰা নাই যদিও আমাৰ বিদ্যালয় সমীপতে পিছফালে এখন পথাৰ আছে কেৰিবাকৰি ফালে এই কলঙৰ ফালে আছে বাঘটো বন্ধ দিছে নেকি বন্ধ দিয়া বিদ্যালয় নিচে কাষতে বাঘটো আছিলে সেইকাৰণে গতিকে আতংকৰ পৰিৱেশ সৃষ্টি হ'ব কাৰণ সৰু কণ শিশুসকল আছে গতিকে ওলাব স্কুলৰ পৰা গতিকে আমি বিদ্যালয় আহি পোৱাৰ লগে লগে খবৰটো পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীখিনি ঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। News Desk report, The Northeast Times.